2026 বৰ্ষৰ এইচএছৰ চূড়ান্ত ফলাফল আসলতে কেতিয়া ঘোষণা কৰিব বোৰ্ডে ইয়াক লৈ ছাত্ৰ-ছাত্ৰীসকল চিন্তিত কিয়নো প্ৰতিদিনেই এটা নতুন আপডেট যে আজি ৰিজাল্ট দিয়া হ'ব পাৰে বা কাইলৈ এইচএছৰ ৰিজাল্ট ঘোষণা হ'ব পাৰে এনেকুৱা আপডেট পোৱাৰ পাছতে ছাত্ৰ-ছাত্ৰীসকল স্বাভাৱিকতেই হতাশ হৈ পৰিছে তো মই আপোনালোকক জনাব বিচাৰো যে আসলতে এইচএছৰ ৰিজাল্টৰ শেহতীয়া আপডেটটো কি বা ৰিজাল্ট কেতিয়ালৈকে ঘোষণা কৰিব পাৰে বোৰ্ডে তো ভিডিঅ'টো একেবাৰে শেষলৈ চাই থাকিব আৰু যদি চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে সাবস্ক্ৰাইব কৰি ৰাখিব বা ফেসবুক পেজত যদি আপুনি ভিডিঅ' চাই আছে তেনেহ'লে ফলো কৰিবলৈ নাপাহৰিব প্ৰথমতে এটা কথা ক্লিয়াৰ কৰি দিব বিচাৰো যে এই ভিডিঅ'টো অকল ছাত্ৰ-ছাত্ৰীসকলৰ ডিমাণ্ডৰ ওপৰত তৈরি যেহেতু প্ৰতিদিনেই ছাত্ৰ-ছাত্ৰীসকলে কমেন্ট কৰি থাকে যে কাইলৈ ৰিজাল্ট দিয়া হ'বনে বা কোনদিনা এইচএছৰ ফলাফল ঘোষণা কৰা হ'ব তো ইতিমধ্যে লাভ কৰা খবৰ অনুসৰি এইচএছৰ ফলাফলৰ যেটো শেহতীয়া আপডেট এইটো হৈছে যে বোৰ্ডে এই মুহূৰ্তলৈকে এইচএছৰ ফলাফলৰ দিন চূড়ান্ত কৰা নাই যে কোনদিনা ফলাফল ঘোষণা কৰিব তো আপোনালোক নিশ্চিত থাকক কাইলৈ অৰ্থাৎ 23 এপ্ৰিল এইচএছৰ ফলাফল বোৰ্ডে ঘোষণা নকৰে আৰু ইয়াৰ কনফাৰ্মেশ্যনটো মই ইতিমধ্যে ফলাফল ঘোষণাৰ এপ্লিকেশ্যনৰ মানুহজনৰ পৰা লাভ কৰিব পাৰিছো তো এই মুহূৰ্তলৈকে যেটো শেহতীয়া খবৰ এইটো হৈছে এইচএছৰ ফলাফল কাইলৈ অৰ্থাৎ 23 এপ্ৰিল ঘোষণা কৰা নহয় ফলাফল কোনদিনা বোৰ্ডে ঘোষণা কৰিব ইয়াৰ দিন ইতিমধ্যে চূড়ান্ত হোৱা নাই ফলাফলৰ দিন চূড়ান্ত হ'লেই এই চেনেল বা পেজটোৰ যোগেদি খবৰটো আগতীয়াকৈ লাভ কৰিব পাৰিব যিদৰে যোৱা 3টা বা 4টা বছৰ ছাত্ৰ-ছাত্ৰীসকলে আগতীয়াকৈ খবৰটো লাভ কৰিব পাৰিছিল ফলাফল কোনদিনা দিয়া হ'ব তো ইয়াৰ বাবে আপোনালোকে যদি ফেসবুকত ভিডিঅ'টো চাই আছে তেনেহ'লে পেজটো ফলো কৰি ৰাখিব আৰু যদি ইউটিউবত ভিডিঅ'টো চাই আছে তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব আৰু বন্ধু-বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যে এই মুহূৰ্তৰ শেহতীয়া আপডেটটো ফলাফলৰ আসলতে কি থ্যাংক ইউ থ্যাঙ্কস ফৰ ওয়াচিং